চৰকাৰে ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিখন শিৱসাগৰ জিলাৰ অধিকাংশ অঞ্চলত যে প্ৰহসনত পৰিণত হৈছে সেয়া স্পষ্ট হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত মিলনপুৰ চিতলীয়াত। এই মিলনপুৰ চিতলীয়াত যুগ যুগ ধৰি বিশুদ্ধ খোৱা পানীৰ সমস্যাত পৰি আহিছে স্থানীয় ৰাইজ, যাৰ বাবে ইয়াত দুবছৰ পূৰ্বেই জল জীৱন মিছন আঁচনিৰ এখন ইয়াত স্থাপন কৰা হৈছিলে আৰু 226টা পৰিয়ালক পানী যোগানৰ বাবে ইয়াত এই আঁচনিখন স্থাপন কৰিছিলে কোটি টকা ব্যয় কৰি। কিন্তু অতি পৰিতাপৰ বিষয় যে আজি পৰ্যন্ত 2 বছৰ হৈ গ'ল, কিন্তু আজি পৰ্যন্ত বিশুদ্ধ খোৱা পানী লাভ নকৰিলে এই আঁচনিৰ অধীনত ইয়াৰ স্থানীয় ৰাইজে, যাৰ বাবে নদীৰ পৰা পানী আনি তেওঁলোকে ইয়াত বিশুদ্ধ কৰি খাবলগীয়া হয়। আৰু যি 226 ঘৰৰ সন্মুখত টেপ বহুৱাইছিলে সেই টেপসমূহৰ অৱস্থা বৰ্তমান এয়া। মানুহৰ ঘৰৰ যিহেতু পানী নগ'ল, উভাল খাই পৰিলে বিভিন্ন প্ৰান্তত, আৰু সেইবিলাক বৰ্তমান থুপ খুৱাই ইয়াত মজুত কৰি থোৱা আছে, উভালি অনা হ'ল। কেৱল ইমানেই নহয়, ইয়াত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰা হৈছিলে, কিন্তু 2-3 দিন বেয়া পানী, ঘোলা পানী ইয়াত যোগান ধৰা হৈছিলে, তাৰ পিছৰ পৰা বন্ধ। আৰু সেইকেইদিনত কাৰেণ্টৰ বিল উঠিলে তথা বিদ্যুৎ মাচুল উঠিলে, কিন্তু সেই বিদ্যুৎ মাচুল পৰিশোধ নকৰাত বৰ্তমান ইয়াৰ মিটাৰটো উঠাই লৈ গ'ল অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে। আৰু বৰ্তমান ইয়াৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ ভাষ্য ল'ম, যি ভূমিদাতা আছে তেওঁৰ ভাষ্য ল'ম। পানী কিয় মানে আগত আমি এনেকৈ সাংবাদিক অহাৰ কাৰণে আগত আমি এনেকৈ পানীটো দিছিলোঁ ৰাইজক। কেইদিন দিছিলে? নাই, 2 দিনেই নহয়, আমি নাই বুলিলেও আপোনাৰ 1 মাহমান দিলোৱেই পানী। দিয়াৰ পাছত মানে এইটো মানে প্ৰত্যেকটো ঘৰত পানীটো নাপায়, প্ৰত্যেকটো ঘৰত পানী নাপায়। য'তে ত'তে নলাবিলাক ফুটা আছে, 2-3 ঘৰ এনেকৈ মানে ফুটা এনেকৈ মানুহবিলাক পানী দিলোঁ, কিন্তু গোলামোলাকৈ এনেকৈ দিলোঁ আৰু পানীটো। তাৰ পাছত এনেকৈ দি থাকোঁতে এদিনাখন খাৰেঙৰ মানুহ আহিলে কাৰেণ্ট বিল ল'বৰ কাৰণে। তেতিয়া মোক সুধিছে, মই এইটো মিটাৰ বক্সটো মই এৰাই থৈ গুচি যাম, তাৰপাছত ইহঁতে বিল দিয়া নাই বুলি কৈছে। তেতিয়া মই ক'লোঁ, এইটোতো আপুনি এইটো কৰিব নালাগিছিলে। মই ৰাইজক কিমান বিল দিবলৈ আছে? 21,500 বুলি কৈছে। 21,500 মানে পানী এতিয়াতো নাই পোৱা। ডাইৰেক্ট অসুবিধা মানে কিবা গাঁতৰ পৰা পানী কানি পিনি খাইছে। আমি কেইমাহমানৰ আগত বাতৰি কৰিছিলোঁ, তাৰপিছত আহিছিলে নেকি মানুহ? আপোনালোকে কেইমাহমানৰ পাছত মানে বাতৰি লোৱাৰ পাছত 3 দিনৰ ভিতৰত মানে এই ঠিকাদাৰকেইটা আহিলে। ঠিকাদাৰ আহিলে, অহাৰ পাছত মোক ক'লে যে মানে 2-3 দিনৰ ভিতৰত মই ইয়াত থাকি গোটেই ক'ত মানে ফুটা চুটা আছে এইবিলাক আপোনাৰ আমগুৰি। তাৰপিছত ফুটা চুটা বন্ধ কৰি ৰাইজক পানীটো দিম বুলি ক'লে, কিন্তু নাহিলে, এতিয়ালৈকে নাহিলে। ফোন কৰিলেও ৰিচিভ নকৰে। ভাইটি কি ক'বা? মই সেইটোৱে ক'ম, আৰু অলপ সোনকালে বনাই শেষ কৰিব লাগে, কাৰণ আমাৰ ইয়াতো বিশুদ্ধ খোৱা পানীৰ সমস্যাটো বহুত, সকলোৱে গম পায়। ইয়ালৈ তোমাৰ এইবিলাক য'তে ত'তে পৰি আছে নি পাইপবিলাক? তেনেকৈ পৰি আছে ঘৰৰ ফ্ৰণ্টে। হয়, এই অঞ্চলত দীৰ্ঘদিনৰ পৰা বিশুদ্ধ খোৱা পানীৰ সমস্যাত পৰি আহিছে স্থানীয় ৰাইজ, যাৰ বাবে 226 ঘৰৰ পৰিয়ালৰ ঘৰৰ সন্মুখত পাইপসমূহ স্থাপন কৰিছিলে। সেইবিলাক ইতিমধ্যেই ঠায়ে উভাল খাই পৰিলে আৰু কিছুমান ফুটি থাকিলে, যাৰ বাবে বৰ্তমান ইয়ালৈ এখিনি লৈ অহা হ'ল। ইয়াৰ উপৰিও ইয়াত বিদ্যুৎ সংযোগৰ বৰ্তমান পুনৰ বিদ্যুৎ কৰ্তন কৰি থৈছে, কাৰণ যি 2 এদিন পানী দিছিলে তাকো সেয়া বেয়া, আচলতে স্বাস্থ্যসন্মত পানী নাছিলে, ঘোলা পানী ইয়াৰ পৰা গৈছিলে। তাৰপিছত কিন্তু যি ঘোলা পানীয়ে যাওক বা বিশুদ্ধ পানীয়ে যাওক, মটৰ চলালে কাৰেণ্টৰ বিল তথা মাচুল পৰিশোধ কৰিব লাগিবই, উঠিবই। আৰু সেয়ে যিখিনি বিল আছিলে বিদ্যুৎ মাচুল সেয়াও পৰিশোধ কৰা নহ'ল, আৰু ইয়াৰ যিখন কমিটি সেই কমিটিখনে ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম নহ'ল, যাৰ বাবে বৰ্তমান এই আঁচনিখন এই অঞ্চলত সম্পূৰ্ণ বৰ্তমান ধোঁৱা চাঙত উঠিছে, প্ৰহসনত পৰিণত হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব, এই কোটি টকা খৰচ কৰি স্থাপন কৰা এই জল জীৱন মিছন আঁচনিসমূহ ফুলদানিত পৰিণত হৈ থাকিব নে ইয়াৰ পৰা ৰাইজক পানী যোগান ধৰিবলৈ সক্ষম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।